নমস্কাৰ মই মনিষা কলিতাই আজিৰ অন দ্য স্পটলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো 2010 চনৰ নৱেম্বৰ মাহ 2010 চনৰ নৱেম্বৰ মাহত সমগ্ৰ দেশজুৰি আৰম্ভ হৈছিল এক বিশেষ সেৱা তিনিটা অংকৰ এটা নম্বৰ 104 আৰু এই 104ৰ জৰিয়তে চৰকাৰে লোৱা বিভিন্ন জনকল্যাণমূলক আঁচনি চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনিক মানুহৰ মাজলৈ লৈ যোৱাত সহায়ক হিচাপে তথ্য বিতৰণৰ কাম হিচাপে অহৰহ কাম আছে কৰি 104 104ত অহা অসংখ্য কল তেওঁলোকে লৈছে মানুহক যেনেকৈ সম্ভৱ তেওঁলোকে বুজাবলৈ চেষ্টা কৰিছে যাতে প্ৰতিটো খবৰ পুংখানুপুংখকৈ তেওঁলোকে জনসাধাৰণক দিব পাৰে কিন্তু অহৰহ ফোন কল ৰিসিভ কৰি থকা প্ৰতিটো খবৰ মানুহক দি থকা সেই মানুহবোৰনো কেনে আছে কেনেদৰে কাম কৰিছে তেওঁলোক এই সকলোৰে খবৰ লবলৈ আজি আমি আহিছো 104ৰ কাৰ্যালয়লৈ মোৰ সৈতে থাকিব ভিডিঅ' জাৰ্নালিষ্ট সঞ্জয় তালুকদাৰ 104ৰ সেই কৰ্মীসকলৰ খবৰ লবলৈ বুলি আজি আমি বামুণী মৈদামত থকা এটা 104ৰ কেন্দ্ৰত আহি উপস্থিত হৈছিলোঁ আমি পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ মহামাৰীৰ সংহাৰৰ এই সময়ছোৱাত একেৰাহে জনসাধাৰণলৈ খবৰ কঢ়িয়াই ফুৰা এইচাম মানুহ হৈছে 104ৰ কৰ্মী এই প্ৰথমবাৰৰ বাবে হয়তো আমি কোনো এটা কেন্দ্ৰলৈ আহি দেখিবলৈ পাইছিলোঁ আপুনি পিন্ধি অহা জোতাজোৰো চেনিটাইজ কৰক আজি আমি খবৰ ল'বলৈ আহিছিলোঁ এনে কিছু যোদ্ধাৰ বিষয়ে এই মহামাৰীৰ সংহাৰৰ সময়ত যিসকল যোদ্ধাই অহৰহ কাম কৰি গৈছে স্বাস্থ্যজনিত যিসমূহ ইমাৰ্জেঞ্চি নাম্বাৰ আছে তাৰ ব্যস্ততাৰ কথা আমি প্ৰত্যেকেই জানো কিন্তু এই মহামাৰীৰ সময়ত যিছোৱা সময়ত বিশ্বৰ প্ৰতিটো প্ৰান্তত আজি ভয় শংকা ভাৰতবৰ্ষতো এতিয়ালৈকে প্ৰতিদিনেই মৃত্যুৰ সংহাৰ বাঢ়িছে সেই সময়ছোৱাতেই এই সকল যোদ্ধাই কেনেদৰেনো কাম কৰি গৈছে কেনেদৰেনো মানুহক বুজাইছে তেওঁলোকে তাৰ সমান্তৰালভাৱে এটা কাম প্ৰতিদিনেই আছে কৰি কোনোবাজন ব্যক্তি টেষ্টৰ অন্তত যদি পজিটিভ বুলি চিনাক্ত হৈছে তেওঁ খবৰটো দিব লাগিব সেই খবৰটো দিয়াৰ ক্ষেত্ৰত যাতে কোনো বিচ্যুতি নঘটে মানুহজন যাতে মানসিকভাৱে হতাশাগ্ৰস্ত নহয় তাৰ বাবে তেওঁলোক সাজু হৈ উঠিছে বিশেষভাৱে 104ৰ জৰিয়তে এতিয়া প্ৰতিটো দিনতেই প্ৰতিটো মুহূৰ্ততেই মানুহক মানুহৰ সৈতে সংযোগ কৰা হৈছে আঁচনিবোৰ মানুহৰ মাজলৈ লৈ যোৱা হৈছে চৰকাৰ আৰু সাধাৰণ মানুহৰ মাজত যোগসূত্ৰ হিচাপে কাম কৰি যোৱাটো কিমান কঠিন সেয়া হয়তো আপুনি মই এই ঠাইডোখৰত এবাৰলৈ নবহিলে কেতিয়াও বুজি নাপাম কিন্তু দেশজুৰি অহা এই মহামাৰীৰ সংকটে কেনেদৰেনো তেওঁলোকৰ জীৱনবোৰক চুইছে দিনটোৰ 24 ঘণ্টাই কাম কৰা এওঁলোকনো কেনে আছে আমি কেতিয়াবাও তেওঁলোকৰ খবৰ লৈছোনে কেনেকুৱা কি ধৰণৰ বিশেষ কাম কাজবোৰ চলিছে আৰু তথ্যপাতিসমূহ কেনেকুৱা হয় একদম কোভিডৰ আৰম্ভণিৰ পৰাই আমি দেখিছোঁ যে 104ৰ জৰিয়তে মানে বিভিন্ন ধৰণৰ কাম মানে আৰম্ভ হৈছে আপোনাক আমাৰ পিৰামেলৰ হাৰ্দিক বুমৰাহতে গোটেই বিশেষখিনি কৈছে আৰু ক'বও মই আপোনাক জাষ্ট মানে কিছুমান তথ্য দিব বিচাৰিছোঁ যে আমাৰ এজেণ্টসকলে পেৰামেডিকসকলে মানে 24 আৱাৰ্ছ কেনেকৈ ছাৰ্ভিচ দি আছে অসমৰ ৰাইজক মই কিছুমান ফিগাৰ্ছ দিলে চাগে ভাল হ'ব সেয়া মই এনেই ক'ব বিচাৰিছোঁ যে আপোনালোকেতো জানেই যে 104 সকলো ট্ৰেইন পেছেঞ্জাৰ যোনবোৰ আহি আছে ভিতৰলৈ প্ৰত্যেকজন পেছেঞ্জাৰৰ যেতিয়া আমাক মেনিফেষ্টখন দিয়া যায় মানে ৰেলৱেজৰ পৰা মেনিফেষ্টখন পালে আমি প্ৰত্যেকজন পেছেঞ্জাৰক ফোন কৰে তেওঁলোকে আপোনালোকৰ ডেষ্টিনেশ্যন ক'ত ক'লৈ যাব সেই ইনফৰ্মেশ্যনটো আকৌ ডিষ্ট্ৰিক্টলৈ যায়গৈ আজিলৈকে মানে তেনেকৈ ট্ৰেইন পেছেঞ্জাৰ ট্ৰেকিং আমাৰ 3,20,000 প্লাছ হৈছে মানে 3,20,000 পেছেঞ্জাৰ্ছক আমাৰ এজেণ্টছবিলাকে ফোন কৰিছে ক'ত যাব সেই কনফাৰ্মেশ্যনবোৰ লৈছে তাৰপিছত আগৰে পৰা আমাৰ যোনটো মানে কোৱাৰেণ্টাইন ফ'ল' আপ প্ৰট'কল আছিলে সেইটো 20,656 মানুহৰ কৰা গৈছে আৰু আপোনালোকে অফলেট গম পাইছে যে আমাৰ মানে যোনটো আছাম মাইগ্ৰেণ্ট ফাইনেন্সিয়েল ফ'ল' আপ আছাম কেয়াৰ্ছৰ পৰা যে আমি
যিখিনি মানে ফাইনেন্সিয়েল 2000 টকাকৈ তাৰপিছত আৰু এটা 2000 টকা দুটা কিস্তিত দিয়া গৈছিলে সেই ফ'ল' আপৰ আমাৰ 3,40,000 মতকৈ বেছি মানে বেনিফিচিয়াৰিজ আমাৰ এজেণ্টসকলে ফোন কৰি জনাই তথ্য লয় মানে এপ্লিকেশ্যনখন দিওঁতে ভুল হৈছে শুদ্ধ হৈছে সেইখিনি গোটেইখিনি ঠিক ঠাক কৰি দিছে আৰু মানে অফ লেট যেতিয়া ক'ভিড পজিটিভ কেছবোৰ শ্বিফটিঙৰ কাৰণে আমাৰ আকৌ 104কে সেই দায়িত্বটো দিয়া গৈছিলে তেওঁলোকে 104ৰ আমাৰ এজেণ্টসকলে পেৰামেডিক্সসকলে ফোন কৰে ক'ভিড পজিটিভ পেচেণ্টক তেওঁলোকক জনায় যে আপোনালোকৰ ক'ভিড পজিটিভ হৈছে আপোনালোক ৰেডি হৈ থাকিব আপোনালোকক মানে যোনটো মানে খুব চেঞ্চিটিভলি হেণ্ডেল কৰি আমাৰ তেওঁলোকে কৈছে আৰু আমি 2-3 দিন আগতে যোনটো হোম আইচলেশ্যন ফ'ল' আপ আৰম্ভ হৈছে সেইটো চাগে আপোনালোকে গম পাইছেই হোম আইচলেশ্যনত যোনসকল আছে তেওঁলোকক আমাৰ ফোন কৰা যায় ইয়াৰ পৰা এতিয়ালৈকে আমাৰ 417 জন হোম আইচলেশ্যন থকাসকলক ফোন কৰা গৈছে আমাৰ ডক্টৰছখিনিয়ে সেয়া ফোন কলছ কৰে 10 দিনলৈকে দুবাৰকৈ ফোন কৰে তাৰপিছত আফটাৰ 10th ডে যেতিয়া ডিছচাৰ্জ হয় তাৰপিছত আকৌ 18th ডে ফ'ল' আপ কৰে তেনেকৈ আমাৰ কৰি গৈ আছে আৰু তাৰপাছত মই যোৱা সপ্তাহৰ আগৰে পৰা আৰু এটা ষ্টাৰ্ট কৰালোঁ 104ত যে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা যিবোৰ গ্ৰিভেঞ্চেছ আহে আমাৰ 104লৈ 104 আচলতে কি হয় আমি মেছেঞ্জাৰ হয় মানে ইনবাউণ্ড কলছখিনি আমাক কি কৰে আমাক মানুহে ফোন কৰি কয় যে এইখিনি আমাৰ কমপ্লেইনছ আছে বা এয়া আমাৰ সুবিধা লাগে তেতিয়া আমি সেই ইনফৰমেশ্যনটো বেলেগক দি দিওঁ যেছে 108ক দিলোঁ যে অমুকত এম্বুলেঞ্চ লাগে সেয়া লাগে তেতিয়া তেওঁলোকে ৰেছপন্সটো দিয়ে আৰু এতিয়া ডিষ্ট্ৰিক্টৰ কিবা যদি অসুবিধা হৈছে ডিষ্ট্ৰিক্ট সেই পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ কামৰূপ মেট্ৰ' হওক ৰুৰেল হওক শিৱসাগৰ হওক যোৰহাট হওক য'তেই হওক আমি ডিষ্ট্ৰিক্টক জনাই দিওঁ ডিষ্ট্ৰিক্টে ৰেড্ৰেচেলটো কৰে কিন্তু অফ লেট মই সেইকাৰণে কি আৰম্ভ কৰালোঁ যে আমি আকৌ আউটগয়িং কলছো কৰোঁ যেতিয়া কোনোবাই আমাক ফোন কৰি কয় যে মোৰ এইখিনি গ্ৰিভেঞ্চ আছে আমিতো এৰাউণ্ড এতিয়া 30-35% আমি ৰিড্ৰেচেল অফ গ্ৰিভেঞ্চেছ আমাৰ ইয়াতে কৰোঁ এওঁলোকক সকলোকে নাম্বাৰ দিয়া গৈছে SOP দিয়া গৈছে তেওঁলোকে নিজৰ ফালৰ পৰাই কৰে আৰু যোনখিনি ধৰি লওক আমাৰ জৰিয়তে নহয় আমি বেলেগক দিব লগা হয় সেইখিনি আমি আকৌ আউটগয়িং কলছ কৰি ফ'ল' আপ কৰোঁ যে বাইদেউ আপুনি যে যিটো মানে ফোন কৰি পেলাই আমাক কৈছিলে যে আপোনাৰ গ্ৰিভেঞ্চ এটা আছে তথ্য লাগে বা কিবা আপোনাৰ অসুবিধা হৈছে সেয়া আমিতো অলৰেডি ডিষ্ট্ৰিক্টত জনাই দিছিলোঁ এতিয়া আপোনাৰ সেই গ্ৰিভেঞ্চটো আপোনাৰ মানে মিট আপ কৰা হৈছে নে নাই ডিষ্ট্ৰিক্ট অথৰিটিজ হওক বা অন্যান্য অথৰিটিজ হওক যেছে চেনিটাইজেশ্যন হ'ব পাৰে বা কিবা হ'ব পাৰে সেইখিনি আপোনাৰ মানে যিটো কাম আছিলে সেইটো পূৰণ হৈছে নে নাই আপুনি মানে ফলাফল ছাৰ্ভিচটো পাইছে নে নাই বুলি আমি আকৌ মানে ফ'ল' আপ আউটগয়িং কলছ কৰা আৰম্ভ কৰি দিছোঁ এইখিনিয়ে আৰু বেলেগ বেলেগ ধৰণৰকৈ ছাৰ্ভিচ কৰি আছে আৰু মানে শেহতীয়াকৈ চাগে মানে হেৰি পেণ্ডেমিকৰ এই মানে সময়খিনিত চাগে যিসকল মানে 104ৰ হেৰি আছে কি কৰ্মচাৰী আছে স্বাস্থ্যকৰ্মী আছে তেওঁলোকৰ কামৰ যিটো সময় চাগে বাঢ়ি গৈছে পূৰ্বত হয় তেওঁলোকৰ কামৰ সময় বাঢ়িছে আমাৰ আপোনাক গম পাইছেই আমাৰ এনেকুৱা এটা দিন আহিছিলে যেতিয়া আমাৰ মানে 13,000 কলছ আহিছিলে এবাৰ দুবাৰ তেনেকুৱাও হৈছে বহুতবাৰ আৰু আমাৰ এওঁলোকৰ আগতে যিটো মানে কলৰ সংখ্যা আছিলে তাতকৈ যিহেতু বৃদ্ধি পাইছে সেইকাৰণে এতিয়া ডেফিনেটলি তেওঁলোকৰ মানে ৱৰ্ক প্ৰেছাৰটো বাঢ়িছে কিন্তু আমি সেইটো কাৰণে আকৌ আমি এক্সট্ৰাকৈ মানুহো লৈছোঁ মানে এক্সট্ৰা এজেণ্টছ লৈছোঁ যাতে যিসকলে কৰি আছে তেওঁলোকৰ ওপৰত ইমান প্ৰেছাৰ নপৰে আৰু বেকআপ হিচাপে ৰাখিছোঁ আৰু তেওঁলোকেও কৰি গৈ আছে আৰু এটা এজেঞ্চি লৈছোঁ তেওঁলোকে 104ক ছাৰ্ভিচ দি আছে আৰু তেনেকৈ আমি চলাই লৈ যাব পাৰিছোঁ আৰু এই হলটোত এতিয়া চলিছে কথাৰ গুণগুণনি আমাৰ শব্দই হয়তো তেওঁলোকক আমনি যোগাব পাৰে ব্যাঘাত হ'ব পাৰে কিন্তু এই কথাৰ গুণগুণনিত আছে ফোনটোৰ সিটোমূৰে থকা কোনো এজন মানুহলৈ বুলি আশ্বাসৰ বাণী And during normal periods, I mean before the COVID situation came in, সাধাৰণতে 104 daily 4,000 to 6,000 calls receive কৰি আছিলে আৰু জনসাধাৰণ কাৰণে হেল্পলাইন হয় 104 তাৰমানে for a common person if they have any queries related to health they can call up 104 even during normal situation এনেকুৱা নহয় যে কোভিড হ'লেই কল কৰিব পাৰে 104 সাধাৰণতে বহুত কল আহিছিলে 4,000 to 6,000 কলছ আহি থাকে সদায় হেল্থৰ বিষয়ে যদি এডভাইচ লাগে মানুহক আৰু এনেকুৱা অৱস্থা যে তেওঁ নিজে হস্পিটেল যাব নোৱাৰে বেছি বেছিক প্ৰব্লেম আছে যাৰ কাৰণে মানে পইচা খৰচ কৰিব বিচৰা নাই বা ছেভিং কৰিব লাগে দিছ ইজ আ ফাৰ্ষ্ট ষ্টপ শ্বপ ফৰ দেম কল কৰিলে ইটছ এ টোল ফ্ৰী নম্বৰ কমপ্লিট হেল্থ এডভাইচ পাব আৰু যদি কেছটো অলপ কমপ্লিকেটেড হয় আমাৰ MBBS ডক্টৰছ আছে স্পেচিয়েলিষ্ট ডক্টৰ আছে তেওঁ এডভাইচ দিব coming to the situation around COVID, which developed around the month of March, and যেতিয়া লকডাউনটো দিয়া হ'ল লকডাউন এনাউন্স কৰা হ'ল around the second last week of March,
the type of calls which were coming in started changing. So from normal health advice, normal counseling services, the calls started getting focused around COVID. কিন্তু কৰোনা চিটুৱেশ্যনটো এনেকুৱা হ'ল যে এভৰিডে চিটুৱেশ্যন হেজ বিন চেঞ্জিং, ইটছ এ ডাইনেমিক চিটুৱেশ্যন। তো আমাৰ চেণ্টাৰত আমি ডেইলি নতুন প্ৰট'কলছ আৰু নতুন চলিউশ্যনছ আৰু নতুন ছাৰ্ভিচেছ বেছড অন দি ইনষ্ট্ৰাকশ্যনছ অফ গভৰ্ণমেণ্ট অফ আছাম আমি লঞ্চ কৰি আছোঁ। আৰু ষ্টাৰ্ট যেতিয়া কৰিছিলোঁ, এপাৰ্ট ফ্ৰম গিভিং এডভাইচ, আপুনি চাইছে আছাম কেয়াৰ্ছ প্ৰগ্ৰাম লঞ্চ হৈছিলে, মাইগ্ৰেণ্ট আউটৰিচ প্ৰগ্ৰাম। 104ৰ ভিতৰত এতিয়া চলিছে ব্যস্ততা, অহৰহ কাম কাজ চলিছে, ক্ষিপ্ৰভাৱে ফোন আহিছে, ক্ষিপ্ৰভাৱে ফোন তুলিছে। যিসকল স্বাস্থ্যকৰ্মীয়ে এতিয়া ইয়াত এনেধৰণে ব্যস্ত হৈ আছে, তেওঁলোকে যিসমূহ প্ৰশ্ন আহিছে তাৰ উত্তৰ দিয়াৰ অহৰ্নিশে চেষ্টা চলাইছে। সাৰথি 104, আৰু এই সময়ছোৱাত আটাইতকৈ ব্যস্ত হৈ থকা নম্বৰটোৱে হৈছে সাৰথি 104। 104ত আপোনালোকে কল কৰিছে, আপোনালোকে জানিবলৈ বিচাৰিছে শেহতীয়াকৈ ঘোষণা হোৱা প্ৰত্যেকটো নিৰ্দেশনাৰ কথা। প্ৰত্যেকটো নিৰ্দেশনা আপোনালোকলৈ পঠিওৱা হৈছে, আপোনালোকক জনোৱা হৈছে। আপোনালোকে যি কথা জানিব বিচাৰিছে সেয়া প্ৰতিদিনে উত্তৰবোৰ দিবলৈ চেষ্টা কৰা হৈছে। কাৰণ 104ৰ জৰিয়তে জনসাধাৰণ আৰু চৰকাৰৰ মাজত যি যোগসূত্ৰৰ কাম কাজ সেয়া পুংখানুপুংখকৈ কৰিবলৈ হ'লে ইয়াত থকা প্ৰতিজন কৰ্মচাৰীয়ে কাম কৰি যাব লাগিব। কেনেধৰণেৰে বৰ্তমান ইয়াত গোটেই কামবোৰ চলি আছে আচলতে? 104টো একচুৱেলি আমি গভৰ্ণমেণ্ট আৰু হেল্থ ডিপাৰ্টমেণ্ট আৰু এইপিনে কমিউনিটি আমাৰ জনসাধাৰণ তাৰ মাজত আমি এটা কানেকশ্যন পইণ্ট। তাৰমানে আমি কিবা যদি হেল্থ ৰিলেটেড হওক বা কমপ্লেইন ৰিলেটেড হওক বা কাউন্সেলিং ৰিলেটেড হওক, আমি ইয়াতে যিমানখিনি পাৰোঁ ছল্ভ কৰিব চেষ্টা কৰোঁ। আৰু গ্ৰিভেন্স ৰিলেটেড হ'লে আমি গভৰ্ণমেণ্টক এই গোটেই বস্তুখিনি ৰিয়েল টাইম লগে লগে পাছ কৰি দিওঁ, যাতে তাৰ গ্ৰিভেন্সটো ৰিড্ৰেচেল হয় তাত। আৰু ৰিড্ৰেচেল হোৱাৰ পিছত আমি জনাই দিওঁ যে আপোনাৰ এইটো ৰিড্ৰেচেল হৈছে। তো গতিকে সেইটো এটা আমি কৰোঁ। আমাৰ মেইন কামটো হ'ল যে ইনফৰমেশ্যন শ্বেয়াৰিং অন এ ৰিয়েল টাইম বেচিছ টু দ্য গভৰ্ণমেণ্ট। এটা অৰ্ডাৰ আহিলে যে আপোনালোকে এটা কাম কৰিব লাগিব, ট্ৰেইন যেতিয়া আহে আপোনাক এটা মেনিফেষ্ট আপোনাক দি দিম, এটা গোটেই লিষ্ট পেচেঞ্জাৰ লিষ্টখন আমাক দি দিম। আৰু সেই লিষ্টখনক যিমান পেচেঞ্জাৰ্ছ আছে আমি ফোন কৰিব লাগিব ডিউৰিং দ্য জাৰ্ণি। ট্ৰেইন কিন্তু 24/7 আহে, ৰাতি 1টা বজাতো আহে, 2টা বজাতো আহে। তো গতিকে সময় খুব নাটনি থাকে। খুব কম সময়ৰ ভিতৰত আমি তেওঁলোকক কণ্টেক্ট কৰি পেলাই গোটেই ডিটেইলছখিনি দিব লাগে। ৰিপৰ্টিংখিনি চাই আছোঁ, যিখিনি ধৰক আমাৰ প্ৰব্লেমছবিলাকটো লৈ পেলাই মানুহে ফোন কৰিছে, যিখিনি উত্তৰ আমাৰ বিষয়াসকলে দিব পাৰিছে তেওঁলোকে অন কল গোটেইখিনি দিছে। কিন্তু যিখিনি দিব পৰা নাই, যিখিনি সমস্যা সমাধান কৰিব পৰা নাই, তেওঁলোকে অন কল চবৰ উত্তৰ দিব নোৱাৰিবও পাৰে। সেই বস্তুখিনি আমি ৰিয়েল টাইম বেচিছত আমি লিখি পেলাই এইখিনি আমি NRHMলৈকে ফৰৱাৰ্ড কৰি আছোঁ। তেওঁলোকৰ ফালৰ পৰা তাৰপিছত আকৌ আমি ৰিড্ৰেচেল পাইছোঁ। তেওঁলোকে সেই গ্ৰিভিয়েন্সৰ মানে চলিউশ্যন দিছে, আমাক ৰিড্ৰেচেলছ দিছে। সেই ৰিড্ৰেচেলছবোৰ পোৱাৰ পিছত আমি আকৌ আমাৰ ইয়াৰ পৰা ফোন কৰি পেলাই আউটবাউণ্ড কৰি পেলাই জনোৱা হৈছে মানুহখিনিক। মানে অৰুণিমাহঁতৰ দৰে বহু কৰ্মচাৰী আছে, সকলোৰে সৈতে কথা পতা সম্ভৱ নহয় কাৰণ তেওঁলোক ব্যস্ত। প্ৰথমতে ষ্টাৰ্টিং হৈছিলে কৰোণা ভাইৰাছ কি হয়, আমি সেনেকৈ মানে মানুহক মানে জনাইছোঁ কৰোণা কি হয়। তাৰপিছত বিভিন্ন মানে আপোনাৰ মানে বেলেগ বেলেগ আহে। মানে এতিয়া মানে মানুহৰ মানে আপোনাৰ হেৰিবোৰ প্ৰব্লেমছ বা কেনেকৈ কি কৰিব লাগিব, কোৱাৰেণ্টাইন ৰিলেটেড প্ৰব্লেম আহি গ'ল। তাৰপিছত আপোনাৰ এতিয়া আপোনাৰ ৰিপৰ্ট ৰিলেটেড মানুহবোৰৰ ৰিপৰ্টবোৰ কিছুমানৰ নাহে, তেনেকৈ আমি সেনেকৈ ছল্ভ কৰোঁ। আৰু তো কাউন্সেলিং ৰিলেটেড কিছুমান কল থাকে, সেইখিনি আমি কৰোঁ। তো সেইখিনি আৰু মানুহৰ লগত মানুহখিনিক যাতে ভালদৰে বুজাই কিছুমান বুজাই দিব পৰাকৈ, মানসিক কিছুমান কিন্তু মানসিক ডিপ্ৰেছড কিছুমান থাকে ন, তো সেইবিলাক আমি ডক্টৰছৰ লগত লগাই দিওঁ কলটো। কেতিয়াবা এনেকুৱা হৈছে নেকি যে অহৰহ কাম কৰি আছোঁ, মই নিজেই কেতিয়াবা মানসিকভাৱে ভাঙি পৰিছোঁ? কেতিয়াবা হয়, কিন্তু উপায় নাই, আমাৰ এইটো কাম আমিতো কৰিবই লাগিব আৰু উপায় নাই। কাৰণ আমিও যদি ভাঙি পৰোঁ তেনেহ'লে বেলেগক আমি কেনেকৈ বস্তুখিনি মানে বুজাম বা জনাম, সেনেকুৱা হৈ যায়। যোৱা সময়ছোৱাত বিভিন্ন ফোন কল ল'বলগীয়া হৈছে, বিভিন্ন হেৰি হৈছে। আপোনাৰ পৰা বেচিকেলি কোনখিনি কাম হৈছে আপোনাৰ ডেস্কৰ পৰা? মই ইয়াৰে কাউন্সেলিং অফিচাৰ হয়। চ' বেচিকেলি কি হয়, আমি ইয়াতে কাউন্সেলিং কলছবিলাক লওঁ য'ত মানে মানুহবিলাকৰ ডিষ্ট্ৰেছ লেভেলছবিলাক খুব হাই হৈ আছে। কাৰণ কি হয়, গ্ল'বেল পেণ্ডেমিক চিটুৱেশ্যন এটা। চ' পেণ্ডেমিক হ'লে কি যোনবিলাক মানুহৰ মানে আগৰ পৰাই অকণমান মানসিক ধৰণৰ প্ৰব্লেম আছে, যদি এনজাইটি বা ডিপ্ৰেশ্যনৰ নিচিনা যদি প্ৰব্লেম আছে, কি হয় ইউজুৱেলি এনেকুৱা ধৰণৰ চিটুৱেশ্যন সেইটো বেছি হাই হৈ যায়। চ' মানে ডিষ্ট্ৰেছ লেভেলটো হাই হ'লে আমি মানে সেইখিনি বস্তু ডিল কৰোঁ। চ' আমাৰ তেতিয়া কল আহে। চ' তেনেকুৱা ধৰণৰ হৈ আছে।
আপোনালোকো কেতিয়াবা ভাঙি পৰিছেনে হতাশ হৈছেনে যে এই যে অহৰহ ফোন কল অহৰহ মানে নিজৰ ক্ষেত্ৰতো হৈছে নেকি নিজৰ ক্ষেত্ৰত হয় কেতিয়াবা হয় মোৰ বুলি নহয় চবৰে হৈছে বাৰ্ণ আউট হৈ যায় আচলতে আৰু ইয়াৰে চব মানুহবিলাকে ইমান কাম কৰি আছে ইমান বেছি কলছ বাট এইখিনি সময়ত এইটোৱে ভাবিব লাগিব যে এইটো আমাৰ ডিউটি হয় এণ্ড উই শ্বুড বি প্ৰাউড অফ আৱাৰ চেল্ফ ডেট এনেকুৱা এটা সময়ত আমি মানে এনেকুৱা এটা ছাৰ্ভিচ দিব পাৰিছোঁ আমি যে এইখিনি সময়ত যে কাম কৰি আছোঁ এণ্ড একচুৱেলি বহুত চেন্স অফ ছেটিছফেকশ্যনটো বহুত বেছি হাই হয় লাইক ওৱান্স ইউ কিপ দ্য কল যেতিয়া এইটো ফিল আহে যে নাই মানে মানুহজন এতিয়া ঠিকে আছে হি ইজ কপিং ৱেল তেতিয়া যোনটো লেভেল অফ যোনটো ছেটিছফেকশ্যন হয় একচুৱেলি সেইটো ফিল হ'লে কিমান ভাগৰ লাগে কিমান কষ্ট হৈছে সেইটো একচুৱেলি পাহৰি যোৱা হয় চ' এই প্ৰাইড ফিল হয় আৰু তেতিয়া তেওঁলোকে কাম কৰি গৈছে আপুনি মই ভালে থকাৰ সেইসমূহ কুশল বাৰ্তালৈ তেওঁলোকে কাম কৰি গৈছে ভয়ংকৰ সময়ত যাতে স্বাস্থ্যকৰ্মী হিচাপে কোভিড মহামাৰীৰ সময়ত সন্মুখৰ যোদ্ধা হিচাপে তেওঁলোকে কুশল বাৰ্তা মানুহৰ মাজলৈ লৈ যাব পাৰে তাৰেই অংগীকাৰ লৈ আজিৰ অন দ্য স্পটৰ পৰা মই মনীষা কলিতাই বিদায় লৈছোঁ এনে কিছু যোদ্ধাৰ খবৰ লৈ এনে কিছু জিয়া কাহিনী লৈ আমি পুনৰ আহিম আপোনালোকৰ মাজলৈ তেতিয়ালৈকে চাই থাকিব DY365 নমস্কাৰ সাৰথী কছাৰী জনাব আপোনাক কিদৰে সহায় কৰিম তেওঁ যেহেতু ডায়েবেটিছ আছে গতিকে মানে ডায়েবেটিছ আছে প্ৰেছাৰ আছে বহুতখিনি মেডিকেশ্যনছ তেওঁ অলৰেডি লৈ আছে নহয় নমস্কাৰ সাৰথী কছাৰী পিন্ধিলে তেওঁলোকৰ চুলিৰ গুৰিটো মানে ঘামি যায়